নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আজি আমি আপোনালোকৰ বাবে DLED পেড এক্সাম সম্পৰ্কীয় কিছুমান জিকেৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো গতিকে আহকচোন আমাৰ এই সেশনটো আৰম্ভ কৰোঁ আজিৰ আমাৰ এই সেশনৰ প্ৰথমটো প্ৰশ্নত কি উঠিছে The Sanchi Stup was built during the reign of which dynasty অৰ্থাৎ হাসি স্তূপ কোন বংশৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল যি হাসি স্তূপ আছে হেয়া কোন বংশৰ শাসনকালত কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল আমাৰ অপচনত কি দিছে মৌৰ্যান ডাইনেষ্টি গুপ্তা ডাইনেষ্টি শিশুনাগ ডাইনেষ্টি আৰু কি দিছে নন্দ ডাইনেষ্টি কি হ'ব পাৰে শুদ্ধ উত্তৰ মৌৰ্য বংশ গুপ্ত বংশ শিশুনাগ বংশ আৰু নন্দ বংশ কোনটো বংশৰ শাসনকালত কি নিৰ্মাণ কৰা হৈছিল সাঞ্চি স্তূপ বা হাসি স্তূপ ঠিক আছে কি হ'ব শুদ্ধ উত্তৰ হ'ব কি মৌৰ্যান ঠিক আছে মনত ৰাখিব লাগিব কি মৌৰ্যান বংশৰ শাসনকালতে সাঞ্চি স্তূপ বা হাসি স্তূপসমূহ কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল কিবা প্ৰশ্ন আহিব পাৰে কোনজন শাসনকৰ্তা বা কোনজন সম্ৰাট বা কোনজন ৰজাৰ দিনত এই হাসি স্তূপসমূহ নিৰ্মাণ কৰা হৈছিল তেতিয়া কি বুলি কম বাই অশোকা ঠিক আছে কাৰ দিনত অশোকৰ দিনত ঠিক আছে মনত ৰাখিব লাগিব আৰু ক'ত আছে অৱস্থিত এইবোৰ ৰাইচেন ডিস্ট্ৰিক্ট অফ মধ্য প্ৰদেশ ঠিক আছে আৰু ইউনেস্কোয়ে United Nations Educational Scientific and Cultural Organization UNESCO এই হাঞ্চি স্তূপ বা হাসিৰ স্তূপবোৰক কি হিচাপে World Heritage Site অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে যি হাসিৰ স্তূপসমূহ আছে হেসমূহ কেতিয়া প্ৰদান কৰিছিল তেতিয়া কি হ'ব 1989 চনত কি কৰিছিলে ইউনেস্কোয়ে United Nations Educational Scientific and Cultural Organization এই হাসি স্তূপসমূহক কি হিচাপে World Heritage Site অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে আনন্দ মঠ was written by আনন্দ মঠ কোনে লিখিছিল কি হ'ব আনন্দ মঠ নামৰ গ্ৰন্থখন কোনে লিখিছিল আমাৰ অপচনত দিছে ৰবীন্দ্ৰনাথ টেগোৰ বঙ্কিম চন্দ্ৰ চাটাৰ্জী প্ৰেমচন্দ আৰু কি দিছে শৰৎ চন্দ্ৰ চাটাৰ্জী কি হ'ব পাৰে শুদ্ধ উত্তৰ আনন্দ মঠৰ লিখক কোন কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে আনন্দ মঠৰ লিখক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় প্ৰেমচন্দ আৰু কি কৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় কি হ'ব পাৰে শুদ্ধ উত্তৰ হ'ব কি বঙ্কিম চন্দ্ৰ চাটাৰ্জী বা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় হয় নে নহয় কোনে লিখিছিল বঙ্কিম চন্দ্ৰ চাটাৰ্জীয়ে লিখিছিলে কি লিখিছিল আনন্দ মঠ নামৰ গ্ৰন্থখন ঠিক আছে কেতিয়া লিখা হৈছিল 1882 লিখিছিলে আৰু যি নেশনেল সং আছে আমাৰ বন্দে মাতৰম এই বুকখনতে কি কৰা হৈছিল ফাৰ্স্ট লিখা হৈছিল কোনখন বুকত আনন্দ মঠ নামৰ গ্ৰন্থখনতে এই বন্দে মাতৰম যি আমাৰ নেশনেল সং হেয়া লিখা হৈছিল ঠিক আছে আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে গীতাঞ্জলি বুলি কোৱাৰ লগে লগে আপোনালোকে মনত ৰাখিব কি ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিলে গীতাঞ্জলি নামৰ কাব্য গ্ৰন্থখন ৰচনা কৰিছিলে আৰু এই গীতাঞ্জলি নামৰ কাব্য গ্ৰন্থখনৰ বাবেই ৰবীন্দ্ৰনাথ ঠাকুৰে কি পাইছিলে সাহিত্যত নোবেল বঁটা পাবলৈ সক্ষম হৈছিলে মনত ৰাখিব সাহিত্যত নোবেল বঁটা পোৱা প্ৰথম গৰাকী ভাৰতীয় বুলি কেতিয়াবা প্ৰশ্ন আহিলে আমি কি বুলি কম ৰবীন্দ্ৰনাথ ঠাকুৰ বুলি কম ঠিক আছে ৰবীন্দ্ৰনাথ টেগোৰ ঠিক আছে গীতাঞ্জলিৰ বাবে পাইছিলে তাৰপা গোদান গ্ৰন্থখনৰ লেখক কোন প্ৰেমচন্দ মনত ৰাখিব দেৱদাস এণ্ড পত্থৰ দাবী এই গ্ৰন্থৰ লেখক কোন তেতিয়া আমি কি কম শৰৎ চন্দ্ৰ চাটাৰ্জী ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে The Attorney General of India is appointed by the ভাৰতৰ Attorney General কোনে নিযুক্তি দিয়ে Attorney General কোনে নিযুক্তি দিয়ে কি হ'ব পাৰে কোনে নিযুক্তি দিব Attorney General Prime Minister President Chief Justice আৰু Parliament প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মুখ্য ন্যায়াধীশ আৰু সংসদ কোনে Attorney General নিযুক্তি দিয়ে বাৰু কি হ'ব পাৰে কি হ'ব শুদ্ধ উত্তৰ কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ Attorney General কোনে নিযুক্তি দিয়ে শুদ্ধ উত্তৰ হ'ব প্ৰেসিডেন্ট ঠিক আছে কোনে এপইন্ট কৰে তেতিয়াহলে প্ৰেসিডেন্টে কৰে আৰু আন্ডাৰ আৰ্টিকেল ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 76 ক্লজ 1 অনুসৰি প্ৰেসিডেন্ট মহামান্য ৰাষ্ট্ৰপতিয়ে কি কৰে এটৰ্নি জেনেৰেলক কি কৰে নিযুক্তি দিয়ে ঠিক আছে আৰু এটৰ্নি জেনেৰেল মানে আমাৰ মনত কেতিয়াবা প্ৰশ্ন হ'ব পাৰে এই এটৰ্নি জেনেৰেল বুজি কৈছো মানেনো কি বা হয়নো কোন তেওঁ হৈছে চিফ লিগেল এডভাইজাৰ ঠিক আছে গভৰ্ণমেন্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ চিফ
লিগেল এডভাইজাৰ ঠিক আছে কিটা প্ৰশ্ন আহিব পাৰে হু ইজ দ্য কাৰেণ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া তেতিয়া কি হ'ব আৰ ভেংকট ৰমানী মনত ৰাখিব নামটো কি আৰ ভেংকট ৰমানী ইজ দ্য কাৰেণ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে মুখ্য ন্যায়িক পৰামৰ্শদাতা বুলিও ক'ব পাৰি ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে The Planning Commission was replaced by পৰিকল্পনা আয়োগক কিহে প্ৰতিস্থাপন কৰিছিল বা হলনি কৰিছিলে ৰিপ্লেসড কৰিছিলে পূৰ্বতে কি আছিলে পূৰ্বতে আছিলে প্লেনিং কমিশন আমি পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পৰ্কে আমি পঢ়িছো হয় নে নহয় আমি সকলোৱে জানো এতিয়া সুধিছে এই যে পৰিকল্পনা আয়োগ আছিল প্লেনিং কমিশন আছিল এই প্লেনিং কমিশনৰ হলনি কি আহিলে বাৰু কি হ'ব পাৰে কি আহিলে ফাইনেন্স কমিশন নীতি আয়োগ আৰবিআই ইউপিএসসি কি হ'ব শুদ্ধ উত্তৰ কি হ'ব প্লেনিং কমিশনৰ হলনি কি আহিলে শুদ্ধ উত্তৰ হ'ব আমাৰ কি নীতি আয়োগ হয় নহয় প্লেনিং কমিশনৰ হলনি আহি গ'ল আমাৰ নীতি আয়োগ আৰু প্লেনিং কমিশন যি আমাৰ কি আছিলে পৰিকল্পনা আয়োগ আছিলে তাতে কিহৰ কথা কৈছিলে আমাক 5 ইয়াৰ প্লেন ঠিক আছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কথা আমি শুনিছো আমি পাইছো হয় নে নহয় আৰু কোনখন ৰাষ্ট্ৰক ফলো কৰিছিলে ইউএছএছআৰক ফলো কৰিছিলে ঠিক আছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বাবে কি কৰিছিলে প্লেনিং কমিশন পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল ঠিক আছে কেতিয়া 15 মাৰ্চ 1950 চনৰ কথা হেয়া পৰৱৰ্তী সময়ত কি কৰা হৈছিল ইয়াক ৰিপ্লেস কৰা হৈছিল কিহৰ জৰিয়তে নীতি আয়োগৰ জৰিয়তে কেতিয়া 1st জানুৱাৰী 2015 ঠিক আছে 2015 চনত মনত ৰাখিব কেতিয়া প্ৰশ্ন হয় নীতি আয়োগ ফুল ফৰ্মটো কি নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া মনত ৰাখিব নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে 1st জানুৱাৰী 2015 তাৰ পূৰ্বতে কি আছিল প্লেনিং কমিশন আছিল ঠিক আছে মনত ৰাখিব কেতিয়া এষ্টাব্লিছ হৈছিল 15 মাৰ্চ 1950 ঠিক আছে কেতিয়া প্ৰশ্ন আহিব পাৰে who is the current chairperson of নীতি আয়োগ তেতিয়া সদায় মনত ৰাখিব চেয়াৰপাৰসন কি হয় জানেনে নীতি আয়োগৰ চেয়াৰপাৰসন জন হৈছে কি দেশৰ প্ৰধানমন্ত্ৰী হয় আৰু বৰ্তমান কোন তেতিয়া হলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হয় নে নহয় আমি সকলোৱে জানো প্ৰশ্ন আহিব পাৰে সিইও অফ নীতি আয়োগ চিফ এক্সিকিউটিভ অফিচাৰ অফ নীতি আয়োগ তেতিয়া কি হ'ব নিধি চিব্বাৰ আৰু তেওঁ ৰিসেন্টলি তেওঁ এই দায়িত্ব লাভ কৰিছে কেতিয়া 24 ফেব্ৰুৱাৰী 2026 ঠিক আছে ভাইস চেয়াৰপাৰসন কোন অশোক কুমাৰ লাহিৰি তেওঁ ৰিসেন্টলি কি কৈছে নিযুক্তি পাইছে ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে When was the Archaeological Survey of India ASI founded and who was its founder? অৰ্থাৎ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ ঠিক আছে ASI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল কি হ'ব বাৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ঠিক আছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি আমি চাও আমাৰ ডিএলএডৰ যে সিলেবাস চাও তেতিয়া কিন্তু আমাৰ কি হ'ব কিহৰ কথা আছে এনশিয়েন্ট আৰবান সিভিলাইজেশনৰ কথা আছে আৰু আৰবান সিভিলাইজেশনৰ কথা পঢ়িবলৈ যাওতে কিন্তু আমি পুৰাতাত্ত্বিক যে আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইন্ডিয়া ASI আছে হেয়া কিন্তু আমি পঢ়িব লাগিব গতিকে গুৰুত্বপূৰ্ণ হয় ঠিক আছে এতিয়া ইয়াৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল দুইটা প্ৰশ্ন একেলগে দি দিছে কি হ'ব দিছে কিমান 1904 বুলি দিছে কোনে প্ৰতিষ্ঠা কৰিছিল বুলি কৈছে লৰ্ড কাৰ্জন 1857 জেমছ প্ৰিন্সেপ 1921 জন মাৰ্শাল আৰু কি দিছে 1861 আলেকজেণ্ডাৰ কানিংহাম কোনে প্ৰতিষ্ঠা কৰিছিল বাৰু আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিল কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি কিমান 1861 কোন আলেকজেণ্ডাৰ কানিংহাম ঠিক আছে মনত ৰাখিব ASI অৰ্থাৎ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইন্ডিয়া কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি কলো 1861 ত হৈছিলে কোনে প্ৰতিষ্ঠা কৰিছিলে আলেকজেণ্ডাৰ কানিংহামে কৰিছিলে কেতিয়া প্ৰশ্ন আহিব পাৰে হে সময়ত ভাইসৰয় কোন আছিলে তেতিয়া কি হ'ব ভাইসৰয় আছিলে লৰ্ড কেনিং ঠিক আছে কোন আছিলে লৰ্ড কেনিং আছিলে মনত ৰাখিব কেতিয়া কৰিছিলে 1861 ত কৰিছিলে কোনে কৰিছিলে আলেকজেণ্ডাৰ কানিংহামে কৰিছিলে আৰু তেওঁ আছিলে ফাৰ্ষ্ট ডাইৰেক্টৰ অফ ইণ্ডিয়ান আৰ্কিঅলজিক্যাল সাৰ্ভে ঠিক আছে মনত ৰাখিব আৰু তেওঁক কি জনা যায় ফাদাৰ অফ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া বুলি তেওঁক জনা যায় ঠিক আছে আৰু কানিংহামে কি কৰিছিলে প্ৰথম খনন কাৰ্য ক'ত চলাইছিলে সাৰনাথ ঠিক আছে ক'ত আছে বাৰাণসী যি আছে বাৰাণসীত আছে সাৰনাথ আৰু তাতে কি কৰিছিলে প্ৰথম খনন কাৰ্য তেওঁ চলাইছিলে কোনে আলেকজেণ্ডাৰ কানিংহামে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি হৈছে ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে ইজ অবজাৰ্ভড অন বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়
গ্ৰাহকসকলৰ অধিকাৰ সম্পৰ্কীয় এটা দিৱস আছে ৱৰ্ল্ড কনজিউমাৰ ডে ঠিক আছে ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে ঠিক আছে কেতিয়া পালন কৰা হয় আমাক কৈছে 24 জানুৱাৰী 15 মাৰ্চ 5 জুন আৰু 10 ডিচেম্বৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ কি ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় কি হ'ব শুদ্ধ উত্তৰ হ'ব কি 15 মাৰ্চ ঠিক আছে মনত ৰাখিব কিমান 15 মাৰ্চত ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে পালন কৰা হয় প্ৰত্যেক বছৰে 15 মাৰ্চত কিয় পালন কৰা হয় জানে এই 15 মাৰ্চতনো কিয় পালন কৰা হয় কাৰণ 1962 চনৰ 15 মাৰ্চৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেসিডেন্ট জন এফ কেনেডিয়ে কি কৰিছিলে জানে কনজিউমাৰ বা গ্ৰাহক বা উপভোক্তাসকলৰ বাবে কিছুমান অধিকাৰৰ ঘোষণা পত্ৰ বা ঘোষণা কৰিছিলে ঠিক আছে অধিকাৰ সম্পৰ্কীয় কিছুমান কথা কি কৰিছিলে ঘোষণা কৰিছিলে উপভোক্তা বা গ্ৰাহকসকলৰ বাবে কিছুমান অধিকাৰ তেওঁ প্ৰদান কৰিছিলে কেতিয়া 15 মাৰ্চ 1962 ঠিক আছে গতিকে 15 মাৰ্চৰ দিনটো কি হিচাপে পালন কৰা হয় ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে হিচাপে পালন কৰা হয় ঠিক আছে মনত ৰাখিব আৰু এই দিনটোত ইউএছৰ যি প্ৰেসিডেন্ট জন এফ কেনেডিয়ে 4টা বেসিক কনজিউমাৰ ৰাইটছৰ কথা কৈছিলে ঠিক আছে হেকেটা কি আছে চাই লও কি আছে 4 বেসিক কনজিউমাৰ ৰাইটছ জানিব লাগিব কি right to safety right to be informed to choose and to be heard ঠিক আছে আৰু পৰৱৰ্তী পৰ্যায়ত আৰু দুটা বেসিক কনজিউমাৰ ৰাইটছ হিচাপে কি কৰা হল ইয়াৰ লগত সংলগ্ন কৰা হল পূৰ্বতে আছিল 4 ইতে +2 ঠিক আছে মনত ৰাখিব আগতে কি কি আছিল right to safety to be informed to choose and to be heard ইতে grievance redressal আৰু কিহৰ কথা কয় কনজিউমাৰ এডুকেশ্যনৰ কথা কয় ঠিক আছে এইগিটাও কিহৰ ওপৰত পৰে তেতিয়াহলে বেসিক কনজিউমাৰ ৰাইটছৰ ওপৰত পৰে ঠিক আছে ভিতৰত পৰে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি আছে The International Monetary Fund IMF was established in আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF International Monetary Fund কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কি হ'ব পাৰে কি হ'ব শুদ্ধ উত্তৰ 1945 1948 1950 আৰু 1955 কি হ'ব পাৰে কমেন্টত জনাওক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ইন্টাৰনেশনাল মনিটাৰী ফান্ড কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আমি কিন্তু যিসমূহ ওয়াৰ্ল্ড অৰ্গানাইজেশন আছে সেইসমূহৰ কথা কিন্তু আমি জানিব লাগিব আমাৰ সিলেবাসত কিন্তু আছে ঠিক আছে ইন্টাৰনেশনাল অৰ্গানাইজেশন সম্পৰ্কে ঠিক আছে কেতিয়া হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব 1945 ঠিক আছে আৰু কি কনফাৰেন্সৰ জৰিয়তে মনত ৰাখিব ঠিক আছে ব্ৰিটন উড কনফাৰেন্সৰ জৰিয়তে সৃষ্টি হৈছিল কি আইএমএফ আৰু ওয়াৰ্ল্ড বেংক ঠিক আছে মনত ৰাখিব আৰু ফৰ্মেলি কেতিয়াৰ পৰা কাৰ্যকৰীকৰণ হৈছিল ডিসেম্বৰ 27 1945 ঠিক আছে যেতিয়া 29খন মেম্বাৰ কান্ট্ৰি কি কৰিছিলে আৰ্টিকলছ অফ এগ্ৰিমেন্ট সাইন কৰিছিলে কিবা প্ৰশ্ন আহিব পাৰে ইয়াৰ হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় ক'ত আছে তেতিয়া কি হ'ব ওয়াশিংটন ডিসি ঠিক আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওয়াশিংটন ডিসিত কি আছে আইএমএফৰ মুখ্য কাৰ্যালয় আছে ঠিক আছে আৰু বৰ্তমান ইয়াত কিমানখন মেম্বাৰ ৰাষ্ট্ৰ আছে প্ৰশ্ন আহিব পাৰে কিমান আছে 191 মেম্বাৰ কান্ট্ৰি আছে ঠিক আছে আৰু নিউয়েষ্ট মেম্বাৰ বুলি ক'বলৈ গ'লে কিহৰ কথা ক'ব লাগিব দ্য প্ৰিন্সিপালিটি অফ লিechtenstein ঠিক আছে আৰু কেতিয়া জইন কৰিছিলে অক্টোবৰ 2024 ত কৰিছিলে আগতে আছিল 190 ঠিক আছে আৰু 2024 অক্টোবৰৰ পিছত কি হ'লগে 191 হ'লগে দ্য প্ৰিন্সিপালিটি অফ লিechtenstein ঠিক আছে পৰৱৰ্তী প্ৰশ্নত কি উঠিছে the power of judicial review in India is borrowed from অৰ্থাৎ ভাৰতীয় ন্যায়িক পুনৰীক্ষণ বা ভাৰতত যি ন্যায়িক পুনৰীক্ষণৰ ব্যৱস্থা আছে জুডিশিয়াল ৰিভিউ ক্ষমতা কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছে বা ইয়াৰ আৰ্হি কোনখন দেশৰ পৰা লোৱা হৈছে আমাৰ অপচন দিছে ইউকে ইউএসএ আয়াৰলেণ্ড আৰু জাৰ্মানী কি হ'ব পাৰে কি হ'ব ইউনাইটেড কিংডম ইউএসএ আয়াৰলেণ্ড আৰু জাৰ্মানী কি হ'ব শুদ্ধ উত্তৰ শুদ্ধ উত্তৰ হ'ব কি ইউএসএ আমেৰিকা যুক্তৰাষ্ট্ৰ ঠিক আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ পৰা কি যি আমাৰ জুডিশিয়াল ৰিভিউ ন্যায়িক পৰ্যালোচনা যে ধাৰণা আছে যি বেসিক আইডিয়া আছে হেয়া কৰ পৰা লোৱা হৈছে তেতিয়াহলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঠিক আছে যদি আমি ইউকে বা ইউনাইটেড কিংডমৰ কথা ক'বলৈ যাওঁ তাৰ পৰা আমি কি লৈছো পাৰ্লিয়ামেন্ট গভৰ্নমেন্ট ঠিক আছে যি আমাৰ সংসদীয় পদ্ধতি চৰকাৰ আছে হেয়া ব্যৱস্থা লৈছো রুল অফ ল যি আইনৰ শাসনৰ কথা আছে হেয়া লৈছো যে সিঙ্গল সিটিজেনশিপ আমি সকলোৱে জানো আমাৰ ভাৰতত কি আছে একক নাগৰিকত্ব আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে কিন্তু আমাৰ ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই হয়নে নহয় সেই সম্পৰ্কে আমি কৰ পৰা লৈছো তেতিয়াহলে ইউকেৰ পৰা লৈছো ঠিক আছে মনত ৰাখিব আয়াৰলেণ্ডৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ দিশ লৈছো হেতু কি লৈছো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি যাক আমি চমুকৈ কি বুলি কওঁ ডিপিএছ
SP হয় না নহয় DPSP বুলি কওঁ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ ঠিক আছে জাৰ্মানীৰ পৰা কি লৈছে ইণ্ডিয়াই suspension of fundamental rights during an emergency ঠিক আছে কৰ পৰা লৈছে Weimar constitution of Germany ঠিক আছে জাৰ্মানী কনষ্টিটিউচন খনৰ নাম হৈছে কি Weimar constitution কিহৰ কথা লৈছে suspension of fundamental rights during emergency যে জৰুৰীকালীন অৱস্থাৰ সময়ত মৌলিক অধিকাৰ স্থগিতকৰণৰ যি ব্যৱস্থা আছে সেয়া ভাৰতীয় সংবিধানে কৰ পৰা লৈছে তেতিয়াহলে জাৰ্মানীৰ পৰা গ্ৰহণ কৰিছে ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে which of the following is not a consumer rights আমি অলপ আগতে কনজিউমাৰ ৰাইটছ কেইটা সম্পৰ্কে গম পালো হয়নে নহয় এতিয়া আৰু এটা প্ৰশ্ন দিছে যে তলৰ কোনটো গ্ৰাহকৰ অধিকাৰ নহয় নটৰ ওপৰত কিন্তু গুৰুত্ব দিব আমাৰ প্ৰায় কি হয় পৰীক্ষাত যদি আমি চাওঁ নটৰ ওপৰত কিন্তু আমাৰ গুৰুত্ব দিবলৈ থাকি যায় ফলত আমি জনা প্ৰশ্ন এটাও ভুল কৰি আহো গতিকে ঠিক আছে মনত ৰাখিব কি কৈছে প্ৰশ্নটো সেইকাৰণে বাৰে বাৰে ভালদৰে লক্ষ্য কৰিব লাগে ঠিক আছে তলৰ কোনটো গ্ৰাহকৰ অধিকাৰ নহয় which of the following is not a consumer rights কি হ'ব right to safety right to information right against exploitation আৰু right to choose কি হ'ব পাৰে সুৰক্ষাৰ অধিকাৰ তথ্য লাভৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ আৰু পছন্দ কৰাৰ অধিকাৰ বা right to choose আমি কোনোবা এটা দ্ৰব্য বা সামগ্ৰী কিনিব যাওঁতে সি আমাক বিপদজনক অৱস্থাত পেলাব নেকি হেতু আমি চাও হয় না নহয় গতিকে আমি তাৰ যি আমাৰ এক্সপায়াৰি ডেট কেতিয়া ম্যানুফ্যাকচাৰ কৰা আছিল হে সকলো সম্পৰ্কে চাও গতিকে তথ্য লাভৰ অধিকাৰ আমাৰ আছে আৰু আমি অলপ আগতে পাইছিল সেফটিৰ কথাটো আছে আমাক কোনোবা বিপদ দাপন্ন অৱস্থাত পেলাব নেকি সেই কথাটো আমি লক্ষ্য কৰো হয় না নহয় গতিকে সুৰক্ষাৰ অধিকাৰ প্ৰদান কৰিছে আমি অলপ আগত পাই আহিছিল ৰাইট টু ইনফৰমেশন আমাক প্ৰদান কৰিছে কিন্তু আমাক ইয়াত নহয় বুলিহে কৈছে গতিকে তেনে প্ৰেক্ষাপটত এই দুটা নহব বুলি গম পালো হয় নহয় এইটো প্ৰশ্ন কাৰণ এই দুটা হয় বেসিক কনজিউমাৰ ৰাইটছ কিন্তু আমাৰ নহয় বুলিহে সুধিছে ৰাইট টু চুজ আমি নিজৰ পছন্দ অনুসাৰে কি কৰিব পাৰো আমি বস্তু এটা কিনিব পাৰো ক্ৰয় কৰিব পাৰো বেলেগে আমাক হেঁচা প্ৰয়োগ নকৰাকৈ হয় না নহয় যে মোৰ এইটো ভাল লাগিছে বুলি মই কিনিব পাৰো নিজে চইচ কৰিব পাৰো ঠিক আছে আৰু ৰাইট এগেইনষ্ট এক্সপ্লইটেশন এইটো শোষণৰ বিৰুদ্ধে অধিকাৰ কিন্তু কনজিউমাৰ ৰাইটছ নহয় হয় না নহয় আমি পাইছিল কি ৰাইট এগেইনষ্ট এক্সপ্লইটেশন কি এইটো এটা হয় ফান্ডামেন্টাল ৰাইটছ ঠিক আছে শোষণৰ বিৰুদ্ধে অধিকাৰ গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব আমাক সুধিছে কোনটো গ্ৰাহকৰ অধিকাৰ নহয় গতিকে ৰাইট এগেইনষ্ট এক্সপ্লইটেশন শোষণৰ বিৰুদ্ধে যি অধিকাৰ আছে এইটো এটা গ্ৰাহকৰ অধিকাৰ নহয় এইটো এটা কি হয় ফান্ডামেন্টাল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰ হয় যিটো ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 23 ৰ পৰা 24 আছে ঠিক আছে আৰ্টিকেল 23 and 24 ত আছে মনত ৰাখিব আৰু যি কনজিউমাৰ ৰাইটছৰ ভিতৰত কি আছে আমি পাইছিলো ৰাইট টু সেফটি ইনফৰমেশন চইচ বিং হাৰ্ড সিকিং ৰিড্ৰেছেল এণ্ড কনজিউমাৰ এডুকেশ্যন মই অলৰেডি কৈছো হয়নে নহয় কেইটা কথা কৈছিলো জন এফ কেনেডিয়ে কেইটাৰ কথা কৈছিলে চাৰিটাৰ কথা কৈছিলে আৰু দুটা এড কৰি ছটা হয় নে নহয় ৰাইট টু সেফটি ইনফৰমেশন চইচ বিং হাৰ্ড সিকিং ৰিড্ৰেছেল এণ্ড কনজিউমাৰ এডুকেশ্যন ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে which is widely recognized as the first Assamese novel অৰ্থাৎ তলৰ কোনখন গ্ৰন্থক প্ৰথম অসমীয়া উপন্যাস হিচাপে স্বীকৃতি দিয়া হয় first Assamese novel কি হ'ব পাৰে আমাৰ অপচন দিছে লাহৰি ভানুমতি মেৰি জীয়ৰী আৰু পদুম কুঁৱৰী কি হ'ব বাৰু শুদ্ধ উত্তৰ কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ প্ৰথম অসমীয়া উপন্যাস শুদ্ধ উত্তৰ হ'ব কি আমাৰ অপচন বি ভানুমতি ঠিক আছে কেতিয়া পাবলিশ হৈছিলে 1890 পাবলিশ হৈছিলে মনত ৰাখিব ফাৰ্স্ট প্ৰিন্টেড নভেল ইন আসামিজ ল্যাঙ্গুৱেজ কোনে লিখিছিলে পদ্মনাথ গোহাঁই বৰা তেওঁ কোন আছিল বিশিষ্ট সাহিত্যিক আছিল লগতে কি আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল হয় নহয় মনত ৰাখিব এতিয়া যদি আমি লাহৰিৰ কথা ক'বলৈ যাওঁ সেইখনো কোনে লিখিছিলে পদ্মনাথ গোহাঁই বৰাই লিখিছিল কিন্তু কেতিয়া লিখিছিলে 1892 ত মিৰি জীয়ৰীখন কোনে লিখিছিলে ৰজনীকান্ত বৰদলৈদেৱে লিখিছিলে 1894 ত পদুম কুঁৱৰী কোনে লিখিছিলে আমি জানো কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে হয় নহয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে কেতিয়া লিখিছিলে 1905 ত ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে arrange the following in a chronological order তলৰ ঘটনাসমূহ কালানুক্ৰম অনুসৰি সজাও কেতিয়াবা কিন্তু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কিছুমান আমাক দি দিয়ে ইভেন্ট ইম্পৰ্টেন্ট ইভেন্ট দিব সেইসমূহ কি কৰিব লাগে আমি কালানুক্ৰম অনুসৰি বা ক্ৰনলজিক্যাল অৰ্ডাৰত সজাব লাগে এতিয়া পথৰুঘাট আমাৰ কি দিছে পথৰুঘাট আপৰাইজিং আসাম এছ'চিয়েশ্যন ফুলগুৰি ধাৱা আসাম সেপাৰেটেড ফ্ৰম বেংগল অৰ্থাৎ অসম বংগৰ পৰা পৃথক হোৱা
এটা পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল আমি আটাইকেইটা জানিব লাগিব কোনটো কিমান চনত সংঘটিত হৈছিল তেতিয়াহে আমাৰ কি ওলাব সঠিক কালানুক্ৰম অনুসৰি আমি কি কৰিব পাৰিম সজাব পাৰিম ঠিক আছে কি হ'ব পথৰুঘাট আপৰাইজিং আসাম এছ'চিয়েশ্যন ফুলগুৰি ধাবা আৰু আসাম সেপাৰেটেড ফ্ৰম বেংগল কি হ'ব শুদ্ধ উত্তৰ ভালদৰে লক্ষ্য কৰক কি হ'ব শুদ্ধ উত্তৰ হ'ব কি অপচন এ ঠিক আছে কি আছে 3412 অৰ্থাৎ আমি পাইছিলো আমাৰ 3 কি আছিলে সেইকেইটা আকৌ চাই ল'ব গম পাই যাব কথাটো ঠিক আছে আমি জানো ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিলে 1861 আৰু এটো কি বুলি কোৱা হয় ফাৰ্ষ্ট পিজেন্ট আপৰাইজিং হয় নে নহয় ইন আসাম অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ বা কৃষক বিপ্লৱ বুলি ক'লে আমি কিহৰ কথা কওঁ আমি ফুলগুৰি ধাৱাৰ কথা কওঁ হয় নে নহয় মনত পৰিছে নে আসাম সেপাৰেটেড ফ্ৰম বেংগল কেতিয়া হৈছিলে 1874 কি কৰা হৈছিলে সেপাৰেট কৰি চিফ কমিশনাৰ্স প্ৰভিন্স হিচাপে কি কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে 1877 চনত আমি চন কেইটা মনত ৰাখিব লাগিব তেতিয়াহে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰিব পাৰিম ঠিক আছে পথৰুঘাট আপৰাইজিং কেতিয়া হৈছিলে 1894 আসাম এছ'চিয়েশ্যন কেতিয়া ফৰ্ম হৈছিলে 1903 মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে Which subject was shifted from the state list to the concurrent list by the 42nd Constitutional Amendment Act 1976? অৰ্থাৎ 42তম সংবিধান সংশোধনী অধিনিয়ম অনুসৰি অধিনিয়ম 1976ৰ দ্বাৰা কোনটো বিষয় ৰাজ্যিক তালিকাৰ পৰা সমৱৰ্তী তালিকালৈ স্থানান্তৰিত কৰা হৈছিল আমাৰ অপচনত দিছে পুলিচ এডুকেশ্যন এগ্ৰিকালচাৰ আৰু পাব্লিক হেল্থ ঠিক আছে আমি যেতিয়া ডিস্ট্ৰিবিউশন অফ পাৱাৰ বা ডিভিজন অফ পাৱাৰ বিটুইন চেন্টাৰ এণ্ড ষ্টেটৰ কথা কওঁ তেতিয়া আমি তিনিখন লিষ্টৰ কথা কওঁ ঠিক আছে কি লিষ্ট চেন্ট্ৰেল লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেন্ট লিষ্ট ঠিক আছে আৰু এই 42তম সংশোধনী অধিনিয়ম বা 42nd Constitutional Amendment Act of 1976 অনুযায়ী কি কৰা হৈছিল জানেনে ৰাজ্যিক তালিকাৰ পৰা বা ষ্টেট লিষ্টৰ পৰা কনকাৰেন্ট লিষ্টলৈ কেইটামান সাবজেক্ট কি কৰা কিমানটা সাবজেক্ট মই কৈ দিম ঠিক আছে কেইটামান সাবজেক্ট কি কৰিছিল ট্ৰান্সফাৰ কৰা হৈছিল ঠিক আছে এতিয়া হে তলত উল্লেখিত কোনটো সাবজেক্ট ট্ৰান্সফাৰ কৰা হৈছিল ষ্টেট লিষ্টৰ পৰা কি হ'ব বাৰু পুলিচ আছে এডুকেশ্যন আছে এগ্ৰিকালচাৰ আছে আৰু পাব্লিক হেল্থ আছে কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি এডুকেশ্যন ঠিক আছে আমি জানো সকলোৱে এটো কথা মনত ৰাখিব লাগিব 42nd Constitutional Amendment Act 42তম সংবিধান সংশোধনী কি বুলি মিনি কনস্টিটিউশন বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব কোনটো সংবিধান সংশোধনী মিনি কনস্টিটিউশন বুলি কোৱা হয় তেতিয়া কিন্তু আমাক লাগিব ঠিক আছে কি হ'ব 42nd Constitutional Amendment Act of 1976 ঠিক আছে আৰু এই 42তম সংবিধান সংশোধনী অনুযায়ী কি কৰা হৈছিল জানেনে পাঁচটা সাবজেক্ট মই যে কৈছিলো কেইটামান সাবজেক্ট কেইটা পাঁচটা সাবজেক্ট কি কৰা হৈছিল ষ্টেট লিষ্টৰ পৰা কলৈ লৈ যোৱা হৈছিল কনকাৰেন্ট লিষ্টলৈ লৈ যোৱা হৈছিল আমি কৈছো কেইখন লিষ্ট তিনিখন লিষ্ট মনত ৰাখিব কিন্তু চেন্ট্ৰেল লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেন্ট লিষ্ট আৰু এই ষ্টেট লিষ্ট বা লিষ্ট 2 ৰ পৰা কি কৰিছিল লিষ্ট 3 লৈ পাঁচটা সাবজেক্ট ট্ৰান্সফাৰ কৰিছিল ষ্টেট লিষ্টৰ পৰা কনকাৰেন্ট লিষ্টলৈ ঠিক আছে এই সাবজেক্ট কেইটা কি এডুকেশ্যন ফৰেষ্ট ৱেটছ এণ্ড মিজাৰ্ছ protection of wild animals and birds আৰু administration of justice ঠিক আছে constitution and organization of all courts except the supreme court and the high court ঠিক আছে মনত ৰাখিব বিষয় কেইটা মনত ৰাখিব আজিৰ কোৱেশ্চনটোত এডুকেশ্যন আছে আমাৰ অপচন কেতিয়াবা এডুকেশ্যন নাথাকি ফৰেষ্ট থাকিব পাৰে কেতিয়াবা ৱেট এণ্ড মিজাৰ থাকিব পাৰে গতিকে মনত ৰাখিব লাগিব ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে who was the first Assamese to receive the Gyanpith award জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কি হ'ব পাৰে আমাৰ অপচনত দিছে হোমেন বৰগোহাঁই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইন্দিৰা গোস্বামী আৰু নীলমণি ফুকন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক বুলি কৈছে কি বঁটা লাভ কৰা জ্ঞানপীঠ বঁটা লাভ কৰা ভাৰতীয় সাহিত্য জগতৰ এক শ্ৰেষ্ঠ বঁটা জ্ঞানপীঠ বঁটা আৰু এই জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন আমাক সুধিছে আৰু আমি যদি চাও আমি যদি ভালদৰে লক্ষ্য কৰো এতিয়ালৈকে অসমৰ তিনিজন বিশিষ্ট ব্যক্তি সাহিত্যিক কে কি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে এটা কোন আছিল প্ৰথম সাহিত্যিক কোন কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে কি কৰিছিলে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া সাহিত্যিক আছিল ঠিক আছে কেতিয়া লাভ কৰিছিলে 1979 ত লাভ কৰিছিলে ঠিক আছে মনত ৰাখিব কিহৰ বাবে লাভ কৰিছিলে তেখেতৰ উপন্যাস
মৃত্যুঞ্জয়ৰ বাবে ঠিক আছে মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে 1979 চনত কোনে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে কি বঁটা লাভ কৰিছিলে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে আৰু এই বঁটা লাভ কৰা তেখেত আছিল প্ৰথম গৰাকী অসমীয়া ঠিক আছে আৰু মই ইতিমধ্যে কলো কেজনে পাইছে বুলি আমাৰ অসমত তিনিজনে পাইছে ঠিক আছে 2000 বৰ্ষত পাইছিলে মামণি ৰয়ছম গোস্বামী যাক আমি ইন্দিৰা গোস্বামী বুলি জানো ঠিক আছে ইন্দিৰা গোস্বামীৰ প্ৰকৃত নাম কিন্তু তেওঁ জনপ্ৰিয়ভাৱে কি বুলি জনা যায় মামণি ৰয়ছম গোস্বামী আৰু 2021 বৰ্ষত নীলমণি ফুকনে লাভ কৰিবলৈ সক্ষম হৈছিল কাব্য সাহিত্যৰ বাবে ঠিক আছে মনত ৰাখিব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে The first Indian satellite was ভাৰতৰ প্ৰথম উপগ্ৰহ কোনটো আছিল কি হ'ব প্ৰথম উপগ্ৰহ কোনটো আছিল ভাৰতৰ কি হ'ব ৰোহিণী আৰ্যভট্ট ইনসাট 1 আৰু ভাস্কৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ ভাৰতৰ প্ৰথম উপগ্ৰহ The first Indian satellite was কি হ'ব শুদ্ধ উত্তৰ হ'ব আৰ্যভট্ট ঠিক আছে মনত ৰাখিব আৰ্যভট্ট আছিল নামটো first India's first satellite ঠিক আছিল কেতিয়া লঞ্চ কৰা হৈছিল এপ্ৰিল 1975 ত কৰা হৈছিল আৰু লঞ্চ ভেহিকল খন কি আছিল কসমছ 3M ৰকেট ঠিক আছে আৰু কোৰ আছিল জানেনে সোভিয়েট ইউনিয়ন ভেহিকল খন ঠিক আছে আৰু কেতিয়া প্ৰশ্ন আহিব পাৰে আমাৰ ইন্ডিয়ান মেড লঞ্চ ভেহিকল ব্যৱহাৰ কৰি বিশ্ব ব্ৰহ্মাণ্ডলৈ পঠোৱা ফাৰ্ষ্ট স্যাটেলাইট যদি কওঁ তেতিয়া কি হ'ব ৰোহিণী RS-1 হ'ব ঠিক আছে মনত ৰাখিব ৰোহিণী RS-1 was the first satellite to be successfully launched from an Indian made launch vehicle FLV-3 in 1980 ঠিক আছে যে আমাৰ আৰ্যভট্ট পঠিয়াইছিলে এইখন কি আছিল কোট নিৰ্মাণ কৰা সোভিয়েট ইউনিয়ন USSR নিৰ্মাণ কৰা ঠিক আছে বৰ্তমান জাগা আমি কি বুজাও ৰাছিয়া বুলি জানো ঠিক আছে কি আছিল নামটো কসমছ 3M ঠিক আছে প্ৰথম ভাৰতত নিৰ্মিত আৰু ভাৰতত লঞ্চ ভেহিকলতে পঠোৱা যদি প্ৰশ্ন আহে তেতিয়া কি হ'ব ৰোহিণী বা RS-1 হ'ব আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে The National Sports Day in India is celebrated on which date অৰ্থাৎ ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয় কি কৈছে National Sports Day in India is celebrated on which date কি হ'ব July 29 August 29 September 29 October 29 কি হ'ব পাৰে শুদ্ধ উত্তৰ কমেন্ট কৰক কি হ'ব পাৰে আটাইকেইটাতে 29 আছে মানে 29 টো হ'ব এটা কি মাহ হয় হেতু উলিয়াই দিলে হৈ গল হয় না কি মাহ হ'ব বাৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰ হ'ব 29th আগষ্ট ঠিক আছে কেতিয়া আগষ্ট 29 29 আগষ্টত কি কৰা হয় নেশনেল স্পৰ্টছ ডে ভাৰতত উদযাপন কৰা হয় ঠিক আছে আৰু কাৰ জন্মদিনৰ দিনা জানেনে লিজেন্ডাৰী ইণ্ডিয়ান হকি প্লেয়াৰ মেজৰ ধ্যানচন্দ যাক কি বুলি কোৱা হয় হকিৰ যাদুকৰ বুলি কোৱা হয় মেজৰ ধ্যানচন্দ ঠিক আছে উইজাৰ্ড অফ হকি বুলি যাক জনা যায় ঠিক আছে আৰু এটা কথা লগতে আমি মনত ৰাখিব লাগিব মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা বা এৱাৰ্ড ঠিক আছে মেজৰ ধ্যানচন্দ খেলৰত্ন এৱাৰ্ডটো কি হাইয়েষ্ট স্পৰ্টিং অনাৰ ইন ইণ্ডিয়া ভাৰতৰ খেল জগতৰ সৰ্বশ্ৰেষ্ঠ বা শ্ৰেষ্ঠতম বঁটা বুলি ক'লে কি বুলি কম আমি মেজৰ ধ্যানচন্দ খেলৰত্ন এৱাৰ্ড ঠিক আছে এটা বহুতৰে হয়তো খেলিমেল লাগিব পাৰে আমি পাইছিলো যে কি বুলি পাইছিলো ভাৰতৰ খেল জগতৰ শ্ৰেষ্ঠতম বঁটাটো আছিল বা সৰ্বশ্ৰেষ্ঠ বঁটাটো আছিল কি ৰাজীৱ গান্ধী খেলৰত্ন বঁটা এতিয়া আকৌ কলে যে মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা মানে আচল কথাটো হৈছে 2021 বৰ্ষত ঠিক আছে মনত ৰাখিবা 2021 বৰ্ষত কি কৰা হল ৰাজীৱ গান্ধী খেলৰত্ন বঁটাটোৰ নাম হলনি কৰি মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা বা এৱাৰ্ড কৰি পেলোৱা হল ঠিক আছে মনত ৰাখিব আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে এই বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল তেতিয়া কি হ'ব জানে চেজ গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দ ঠিক আছে বিশ্বনাথন আনন্দ আছিল এই বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হুইচ স্পৰ্টছ পাৰ্সন ইজ নোন এজ দ্য ফ্লাইং ফিশ অৰ্থাৎ কোনজন ক্ৰীড়াবিদক ফ্লাইং ফিশ বুলি জনা যায় কি হ'ব আমাৰ অপচনত দিছে মিলখা সিং পিটি উষা হিমা দাস অভিনৱ বিন্দ্ৰা কি হ'ব পাৰে শুদ্ধ উত্তৰ ফ্লাইং ফিশ বুলি কাক জনা যায় কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে মিলখা সিং পিটি উষা হিমা দাস আৰু অভিনৱ বিন্দ্ৰা কি হ'ব শুদ্ধ উত্তৰ হ'ব মিলখা সিং কি বুলি জনা যায় ফ্লাইং ফিশ বুলিও যাক জনা যায় ঠিক আছে কেতিয়াবা প্ৰশ্ন হ'ব পাৰে পায়লি এক্সপ্ৰেছ বুলি কাক জনা যায় তেতিয়া হ'ব কি পিটি উষা ইথিং এক্সপ্ৰেছ বুলি আমি সকলোৱে জানো হিমা দাসক জনা যায় ঠিক আছে আৰু অভিনৱ বিন্দ্ৰা মনত ৰাখিব অভিনৱ বিন্দ্ৰা কি আছিল the first Indian to win an individual Olympic gold medal ঠিক আছে
কেতিয়া লাভ কৰিছিলে বেজিং অলিম্পিক 2008 লাভ কৰিছিলে কিহত লাভ কৰিছিলে 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিং ঠিক আছে মনত ৰাখিব এয়াৰ ৰাইফল ইভেন্টত লাভ কৰিছিলে ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন ইণ্ডিভিজুৱেল অলিম্পিক গোল্ড মেডেল ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে দ্য Chandrayaan 3 mission of India landed on which part of the moon ভাৰতৰ যে আমি পাইছিলো চন্দ্ৰয়ান 3 অভিযান চন্দ্ৰয়ান 3 মিশন আছিলে সেই অভিযান চন্দ্ৰৰ কোন অংশত অৱতৰণ কৰিছিল আমাৰ অপচন দিছে নিয়াৰ সাইড ফাৰ সাইড সাউথ পোল আৰু নৰ্থ পোল কি হ'ব বাৰু শুদ্ধ উত্তৰ কি হ'ব ক'ত শুদ্ধ উত্তৰ হ'ব কি আমাৰ সাউথ পোল ঠিক আছে মনত ৰাখিব কেতিয়া অন আগষ্ট 23 2023 ঠিক আছে 3 মিশন কি হৈছিল সাকসেসফুলি ল্যান্ড কৰিছিল হয়নে নহয় কোট কৰিছিল সাউথ পোলাৰ ৰিজনত ঠিক আছে মনত ৰাখিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিছিল এই যি ল্যান্ডিং সাইট আছিল তাৰ নামটো কি দিছিল ষ্টেটিউ শিৱ শক্তি মনত পৰিছে না শিৱ শক্তি পইণ্ট পৰিছে মনত ৰাখিব ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হৰপ্পা was discovered by হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিল এনচিয়েন্ট আৰবান সিভিলাইজেশন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ঠিক আছে সিলেবাসত কিন্তু আছে ঠিক আছে হৰপ্পা was discovered by কি হ'ব আমাৰ অপচন দিছে আৰ ডি বেনাৰ্জী দয়াৰাম সাহানী এ ও হিউম আৰু এ ভি আলেকজান্ডাৰ কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি দয়াৰাম সাহানী ঠিক আছে ইন্ডাস ভ্যালি সিভিলাইজেশন হিন্দু উপত্যকা সভ্যতা বুলি ক'লে কিমান হ'ব বিটুইন 2500 BC to 1750 BC ঠিক আছে হৰপ্পান তো এটা সাইট হয় কোত আছে পাঞ্জাব প্ৰভিন্সত আছে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন আহিব পাৰে হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত কেতিয়া কি হ'ব ৰবি নদীৰ পাৰত অৱস্থিত কোনে হৰপ্পা সাইটটো আৱিষ্কাৰ কৰিছিল তেতিয়া কি হ'ব দয়াৰাম সাহানী যি খনন কাৰ্য চলাইছিল কিনে 1921 and 1922 হৰপ্পাত আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হু was the first governor general of Bengal অৰ্থাৎ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল কি হ'ব বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল বুলি কৈছে কি হ'ব পাৰে আমাৰ অপচনত দিছে ৰবাৰ্ট ক্লাইভ ৱাৰেন হেষ্টিংছ লৰ্ড উইলিয়াম বেন্টিক আৰু লৰ্ড কেনি বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কি হ'ব কি হ'ব পাৰে শুদ্ধ উত্তৰ কমেন্টত জনাওক ৰবাৰ্ট ক্লাইভ ৱাৰেন হেষ্টিংছ লৰ্ড উইলিয়াম বেন্টিক আৰু কি কৈছে লৰ্ড কেনিং শুদ্ধ উত্তৰ হ'ব ৱাৰেন হেষ্টিংছ ঠিক আছে তেওঁ আছিল কি ৱাৰেন হেষ্টিংছ আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কেতিয়াৰ পৰা 1773 জৰিয়তে হৈছিল ঠিক আছে আন্ডাৰ ৰেগুলেটিং এক্ট অফ 1773 জৰিয়তে হৈছিল ঠিক আছে কিবা প্ৰশ্ন আহিব পাৰে হু was the first governor of Bengal যদি ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল কয় তেতিয়া কি হ'ব ৰবাৰ্ট ক্লাইভ আৰু এই পদটো গভৰ্ণৰ অফ বেংগলক কি কৰিলে 1773 ৰেগুলেটিং এক্টে কি কৰি পেলালে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি পেলালে মনত ৰাখিব ঠিক আছে কিবা প্ৰশ্ন আহিব পাৰে হু was the first governor general of India ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তেতিয়া কি হ'ব লৰ্ড উইলিয়াম বেন্টিক হ'ব যি এই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পদটো আছিলে এই পদটো কি কৰি পেলালে চাৰ্টাৰ এক্ট 1833 কি কৰি পেলালে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি পেলালে ঠিক আছে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন আহিব পাৰে হু was the first viceroy of India তেতিয়া কি হ'ব লৰ্ড কেনিং হ'ব আৰু যি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পদটো আছিল এইটো কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 কি কৰি পেলালে ভাইচৰয়লৈ পদোন্নতি কৰি পেলালে বা ভাইচৰয় কৰি পেলালে আৰু প্ৰথম ভাইচৰয় বুলি ক'লে কি হ'ব লৰ্ড কেনিং মনত ৰাখিব ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল বুলি ক'লে হ'ব ৰবাৰ্ট ক্লাইভ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি ক'লে হ'ব আমাৰ ৱাৰেন হেষ্টিংছ যিটো আমাৰ আজিৰ প্ৰশ্নত আহিছে কেতিয়াবা আহিব পাৰে কি বুলি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি তেতিয়া হ'ব লৰ্ড উইলিয়াম বেন্টিক কেতিয়াবা আহিব পাৰে ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া বুলি তেতিয়া হ'ব লৰ্ড কেনিং ঠিক আছে আৰু আহি আজিৰ আমাৰ এই সেশনৰ অন্তিমটো প্ৰশ্ন পাইছো ঠিক আছে আজিৰ প্ৰশ্নটোত কি সুধিছে which UN agency deals with international public health অৰ্থাৎ তলৰ কোনটো সংস্থাই আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্যৰ সৈতে জড়িত বা সম্পৰ্কিত UN এজেন্সি কোনটো সংস্থা আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্য হেলথৰ লগত জড়িত ইন্টাৰনেশ্যনেল পাব্লিক হেলথৰ লগত জড়িত কি হ'ব পাৰে ইউনিসেফ WHO ইউনেস্কো আৰু FAO কি হ'ব খাদ্য আৰু কৃষি সংস্থা ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন
জনস্বাস্থ্যৰ কথা কৈছে আমি চাই দিলে গমেই পাম হয়নে নহয় আমাক কিহৰ কথা কৈছে জনস্বাস্থ্যৰ কথা কৈছে আৰু জনস্বাস্থ্যৰ লগত কোনটো জড়িত WHO জড়িত হয় না ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন গতিকে WHO ইজ দ্য ৰাইট এনসাৰ ঠিক আছে ধৰিব পাৰিছে কথাটো কি হ'ব WHO কিহৰ লগত জড়িত ইন্টাৰনেশ্যনেল পাব্লিক হেল্থৰ লগত জড়িত WHO মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ঠিক আছে মনত ৰাখিব ইউনিচেফ কেতিয়াবা আহিব পাৰে ফুল ফৰ্মটো কি হয় ইউনাইটেড নেশ্যনছ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেন্সি ফাণ্ড ঠিক আছে আৰু কিহৰ ওপৰত গুৰুত্ব দিয়ে গম পালো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কিহৰ ওপৰত গুৰুত্ব দিয়ে ইন্টাৰনেশ্যনেল পাব্লিক হেল্থৰ ওপৰত গুৰুত্ব দিয়ে ইউনিচেফে কিহৰ ওপৰত গুৰুত্ব দিয়ে হিউমেনিটেৰিয়ান এণ্ড ডেভেলপমেণ্ট এইড ফৰ চিলড্ৰেন ৱৰ্ল্ড ৱাইড ঠিক আছে ইউনেস্কো আমি অলৰেডি পাই আহিছো ইউনেস্কোই কি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কথা কয় ঘোষণা কৰে হয় নে ৱৰ্ল্ড হেৰিটেজ চাইটৰ কথা কয় ইউনেস্কো ফুল ফৰ্মটো কি ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ঠিক আছে কিহৰ ওপৰত গুৰুত্ব দিয়ে বিশ্ব শান্তিৰ ওপৰত গুৰুত্ব দিয়ে ৱৰ্ল্ড পিচ এণ্ড সিকিউৰিটি নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়ে কিহৰ জৰিয়তে আন্তৰ্জাতিক সহযোগৰ জৰিয়তে ইন এডুকেশ্যন সায়েন্স এণ্ড কালচাৰ আদি দিশত FAO মানে কি ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন ঠিক আছে কিহৰ ওপৰত গুৰুত্ব দিয়ে ফুড সিকিউৰিটিৰ ওপৰত গুৰুত্ব দিয়ে এগ্ৰিকালচাৰৰ ওপৰত গুৰুত্ব দিয়ে ইৰাডিকেশ্যন অফ হাংগাৰৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে গতিকে আজিলৈ ইমানেই সকলোৱে ভালদৰে অধ্যয়ন কৰি যাওক আৰু এনেকুৱা ধৰণৰ আমি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আনি থাকিম সকলোকে ধন্যবাদ